চাহ নেপেলাবি আকৌ। ফেচবুকৰ কথা নাজানিম দেই মই, তুমিহে জানিবা, তুমিহে ফেচবুক চলোৱা। নমস্কাৰ, জয় শ্যাম। এইটো আছে এল'ভেৰা ক্ৰীম, আৰু এল'ভেৰা ক্ৰীমটোত আমি ইয়াত বাদামৰ তেল, এল'ভেৰা দিয়া থাকে, আৰু ইয়াক আমি মাল্টিপাৰ্পজ ক্ৰীম বুলি কওঁ। আৰু ইয়াক যদি আমি ঘঁহোঁ, ছালখন খুব ধুনীয়া হয়, আৰু যদি সৰু সৰু ফোঁহা বা শালমইনা থাকে সেইখিনি আমাৰ নাইকিয়া হয়। আৰু ইয়াত আপুনি 10 টকীয়াও পাই যাব, আৰু এইটো 100 টকা হয়। যদি ID লগাই ইয়াত আপুনি কম দামত পাই যাব, আৰু একাউণ্টলৈ এটা মিনিমাম সৰু অংশ পইচা বিজনেছ ভলিউম যাব। তো বিশ্বজিৎ দাস আহিছে, তাৰপিছত ধ্ৰুৱজ্যোতি দত্ত, নমস্কাৰ, আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আজি RCMৰ প্ৰগ্ৰেম লোৱা নহ'ল, আজি সকলোখিনি ব্যস্ত থাকিল, আৰু কেইজনমান ডিষ্ট্ৰিবিউটৰ ফিল্ডত গ'ল, আৰু তেওঁলোকে ক'লে যে আজি মাৰ্কেটিং প্লান দেখুওৱা কাম আছে, তেওঁলোকে নিজেই কৰিব পাৰিম বুলি ক'লে। সেইটো কাৰণে আজি মই যোৱা নহ'ল, কিন্তু বিয়া এখন আছিলে, বিয়া খাবলৈ গ'লোঁ। আৰু বিয়া খাবলৈ যাওঁতে RCMৰ মেকআপ অকণমান সাধাৰণকৈ লগাই গ'লোঁ। আমাৰ বহুত মেকআপ কৰাৰ প্ৰয়োজন নাই, অকণমান ধৰক আপোনাৰ মৰিংগা ক্ৰীম, ফেশ্বন চাইন ক্ৰীম আছে আমাৰ, আৰু BB ক্ৰীম, ছানস্ক্ৰীম, সেই কম্পেক্ট পাউডাৰ, সেইকেইটা লগাই গ'লেই আপোনাৰ খুব ধুনীয়া দেখায়। বিশ্বজিৎ দাস, এতিয়া আমি সেইকেইটা মেকআপ কৰি, আৰু অকণমান কাজল, অকণমান লিপষ্টিক লগালেই খুব ধুনীয়া দেখায়। আমি যেনেকৈ বাহিৰৰ পৰা আমি যদি মেকআপৰ সঁজুলি আনো, দাম বহুত হয়, আৰু ছালখনো খুব বেছি ভাল হৈ নাথাকে। বহুত একেৰাহে যদি আমি মেকআপ কৰি থাকোঁ, তেতিয়া কি হয়, ছালখন এটা সময়ত বেয়া হৈ যাব পাৰে। কিন্তু আমাৰ যিখিনি RCMৰ প্ৰডাক্ট হয়, মৰিংগা ক্ৰীমেই হওক, ফেচিয়েল কিটেই হওক, আপোনাৰ এল'ভেৰা ক্ৰীমেই হওক, যিয়ে নহওক চব কেমিকেল ফ্ৰী হয়, আৰু ৰেগুলাৰ ছালত লগাই থাকিলেও কেতিয়াও ছালখন বেয়া নহয়।
আমি ইয়াৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ৰেগুলাৰ মই 3 বছৰ ব্যৱহাৰ কৰি আছোঁ। তাৰ কাৰণে ছালখন ধুনীয়া হৈ আছে। আৰু আপোনালোকক কাৰোবাক লাগিলে আপোনালোকক দিব পাৰিম, বা আপোনালোকেও নিজেই কোনোবা RCMৰ ওচৰত যদি ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকৰ পৰা আপোনালোকে ল'বও পাৰিব। বিয়া খাই আহি অকণমান বহিছোঁ। আজি 2-3 দিনৰ পৰা অকণমান চেষ্টা কৰিছোঁ লাইভ আহিবলৈ। জীৱনত বহুত ঘাত প্ৰতিঘাত আছে, আৰু ঘাত প্ৰতিঘাতৰ মাজত थैंक यू सुजीत कुमार सर, आपको भी बहुत बहुत थैंक यू। তো জীৱনৰ বহুত ঘাত প্ৰতিঘাত আছিল। এটা সময়ত একো অস্তিত্ব নাছিল, কিন্তু RCMে এটা নতুন জীৱন দিছে, আৰু RCMৰ পৰা অকণমান চলিব পৰা হৈছোঁ, কাৰো ওচৰত হাত নপতাকৈ। আৰু আজি RCM এটা সুকীয়া পৰিচয় দিছে। নিজক আত্মবিশ্বাসী কৰিব পাৰিছোঁ, সবল কৰিব পাৰিছোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। লাইভ ইমান বেছি ভাল ধৰণে আহিব নাজানো, তো আহিবলৈ চেষ্টা কৰিছোঁ। ক'ৰবাত ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। দিনটো ৰাতিপুৱাৰ পৰা প্ৰগ্ৰেমত ব্যস্ত থাকোঁ, আৰু আহি ঘৰত বিশেষ কাম নাথাকে, আৰু সময়খিনি ৰাতি নাযায় নোপোৰাকৈ নিচিনাই হয়। মাত্ৰ ভাতকেইটা বনোৱা কামটোৱে থাকে। কেতিয়াবা ইহঁতেও বনায় ভাত, কেতিয়াবা মই বনাওঁ, আৰু এনেধৰণে টাইমবোৰ গৈ আছে। আৰু জীৱন যুদ্ধত জয় হ'বৰ কাৰণে কিবা নহয় কিবা আমি কৰিবই লাগিব। আৰু নিজক ষ্ট্ৰং কৰি ৰাখিবলৈ হ'লে আমি যিকোনো এটা কামৰ লগত ব্যস্ততা নিজক ৰাখিব লাগিব। আৰু বিশেষ ব্যক্তি অহা নাই বাৰু। হয়তো চাগে বিশেষ ব্যক্তি মানে আহিবলৈ চাগে, মইতো লাইভ আহিছোঁ আজি 2টা দিন হৈছে, জনাও নাই। আৰু আঠটা বজাৰ পৰা আজি জুমত মিটিং আছে। লিংকটো
শ্বেয়াৰ কৰিব লাগিব চাগে। লিংকটো মই হোৱাই নাই আজি গ্ৰুপটো তেনেকৈ। আজি ঘৰৰ কামত ব্যস্ত থাকিলোঁ অলপ। RCMৰ কাম যেতিয়া নাথাকে তেতিয়া ঘৰৰ কামেই কৰোঁ বিশেষকৈ। এজন দুজন আহে আকৌ যায়, বা যি হওক জীৱনৰ কিছুমান অভিজ্ঞতা কথা কেতিয়াবা খুব যেতিয়া RCMত আমি যাওঁ কেতিয়াবা খুব পজিটিভ পাওঁ, কেতিয়াবা খুব নিগেটিভ পাওঁ। তাৰ মাজতে RCM কৰি আগবাঢ়ি গৈছোঁ। এটা সময় আছিল কাহিনীটো মনত পৰিছে আজি অকণমানকৈ কওঁ। এটা সময় আছিল যেতিয়া ভাল ধৰণে RCMৰ মাৰ্কেটিং প্লানখন ক'ব নাজানিছিলোঁ, আৰু আমাক এটা অফাৰ দিছিলে যে আপুনি মাহেকত যদি 20খন হোম মিটিং কৰে আৰু আপুনি 2 মাহত যদি 40খন হোম মিটিং কৰে তেতিয়া আপোনাক আমি দাৰ্জিলিঙলৈ নিয়া হ'ব আপোনালোকক। তেনেকুৱা এটা আমাক অফাৰ দিছিলে আৰু খুব ফ্ৰীকৈ যাবলৈ কোৱাৰ কথা কৈছিলে। আৰু তাৰ কাৰণে ভাবিছিলোঁ হয় আমি দাৰ্জিলিং যাবলৈ পাম। তাৰ কাৰণে আমি হোম মিটিং কৰা আৰম্ভ কৰিছিলোঁ। মই অকলেই হোম মিটিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ তেতিয়া লগ নাছিল। কাৰণ লগ আছিল, আপলাইনে চব সময়তে লগ নিদিয়ে। ধৰক মই ৰিটেইলিং কৰিবলৈও যাওঁ, আৰু ৰিটেইলিং কৰিবলৈ যাওঁতে সৰু কিতাপখন বেগটোত লৈ গৈছিলোঁ, আৰু য'তে পাইছিলোঁ ত'তে হোম মিটিং কৰিবলৈ মাৰ্কেটিং প্লান দেখুৱাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু এখন কেলেণ্ডাৰ আছিলে, আৰু সেই কেলেণ্ডাৰখন লৈ য'ত 2-4জন ব্যক্তি পাইছিলোঁ তাতে মাৰ্কেটিং প্লান ক'বলৈ আৰম্ভ কৰিছিলোঁ। আৰু মাৰ্কেটিং প্লানখন কেলেণ্ডাৰ ছিষ্টেমত বহুৱাই এখন হোম মিটিং পাতিবলৈ আৰম্ভ কৰোঁ। কিন্তু বহুত লোকে কৈছিলে মোক যে তই মিটিং পাতিলে পইচা পাবি নেকি, তেওঁলোকে তেনেধৰণে কৈছিলে। আৰু তেতিয়া ভাবিছিলে, তেতিয়া মোক পুতৌ দৃষ্টিয়ে চাইছিলে যে তেখেতে এই ছোৱালীজনীয়ে কিবা এটা কৰিছে আৰু পইচা পালেও পাওক, সেইকাৰণে বহি দিছিলে। তেওঁলোকে কিন্তু ইমান গুৰুত্ব সহকাৰে RCMটো লোৱা নাছিল। কিন্তু মই কোনোবাই কিমান গুৰুত্ব সহকাৰে লৈছিলে মই নাজানো, কিন্তু মোৰ কৰ্তব্য আছিলে, মই কৰি গৈছিলোঁ। কৰি লাষ্টত 30খন হোম মিটিং হ'ল। আৰু তেতিয়াই ঘোষণা কৰা হ'ল যে সেই দাৰ্জিলিঙৰ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। আচলতে যেতিয়া হোম মিটিং 30খন কৰিলোঁ তেতিয়া দাৰ্জিলিঙলৈ যাবলৈ পাওঁ বা নাপাওঁ পিছৰ কথা, কিন্তু এটা কথাই আমাৰ কাৰণে ভাল হ'ল যে প্ৰেক্টিকেল আমি কৰিব পাৰিলোঁ। আৰু প্ৰেক্টিকেল কৰাৰ কাৰণে আজি মই ধৰক মাৰ্কেটিং প্লানখন ক'ব পৰা হৈছোঁ। আৰু মাৰ্কেটিং প্লানখন ক'ব পৰা মানে মাৰ্কেটিং প্লানখন মোৰ মুখতে থাকে, যদি কোনোবা মানুহ থাকে সন্মুখত ক'ব পাৰোঁ। আৰু তেনেধৰণে কিন্তু আমি নিজক ডেভেলপ কৰিব পাৰোঁ। আৰু শিকিবই লাগিব, যিকোনো এটা কাম কৰিবলৈ শিকিব লাগিব। শিকি আমি আগবাঢ়ি যাব লাগিব। আৰু জীৱনত ঘাত প্ৰতিঘাত থাকিবই, ঘাত প্ৰতিঘাতৰ মাজতে আমি আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে বহুত ধন্যবাদ দিওঁ ভগৱানক, বহুত ধন্যবাদ জনাওঁ মাক। আজি মায়ে মোক ইমান সুস্থ সবল, আজিলৈকে কোনো বেমাৰ নাই। আৰু মানে আজি 3টা বছৰ ৰেগুলাৰ ফিল্ডত ঘূৰি ফুৰিছোঁ, তথাপিও কিন্তু বেমাৰ নাই। ৰাত দিন একাকাৰ কৰি ফুৰোঁ। তাৰ কাৰণে RCMক ধন্যবাদ জনাওঁ, RCMৰ নিউট্ৰিচাৰ্জক ধন্যবাদ জনাওঁ, মাক ধন্যবাদ জনাওঁ। মায়ে যে ইমান ষ্ট্ৰং এগৰাকী ছোৱালী মোক জন্ম দি থৈ গ'ল, তাৰ কাৰণে মাক বহুত ধন্যবাদ জনাওঁ। কাৰণ
এগৰাকী ছোৱালীৰ জীৱনত বহুত ঘাত প্ৰতিঘাত থাকে আৰু সেই ঘাত প্ৰতিঘাতৰ মাজত আমি জীৱনটো আগবঢ়াই নিব লাগিব। বহুত ভাল মানুহ, বহুত বেয়া মানুহ, বহুত পজিটিভ মানুহ, বহুত নিগেটিভ মানুহ, বহুত দুখ, বহুত বেদনাৰ মাজত জীৱনটো পাৰ হৈ যায়। তথাপিও কিন্তু আমি সংগ্ৰামৰ মাজেৰে আগবাঢ়ি গৈ সফলতা অৰ্জন কৰিবই লাগিব। তাৰ কাৰণে আজি ধন্যবাদ জনাওঁ সকলোকে। আৰু আজি সেই কাহিনীটোৰ পৰা এটা কথাই জানিব পাৰিলোঁ যে মই মাৰ্কেটিং প্লানখন খুব ধুনীয়াকৈ ক'ব পৰা হৈছোঁ আৰু শিকিবলৈ আৰু বাকী আছে। সদায় দিন আমি শিকিব লাগিব, সদায় দিন আমি শিকাব লাগিব। মৰ্ণিঙত আমি সকলোৰে পৰাই শিকোঁ, ডাউনৰ পৰা শিকোঁ, আপলাইনৰ পৰা শিকোঁ আৰু আমিও কাৰোবাক যিকণ পাৰিছোঁ সেইকণ শিকাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে মৰম চেনেহেৰে আগবঢ়াই আমি যাব লাগিব। তাৰ কাৰণে আপোনালোক যিকেইজন আহিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মই বহুত পঢ়া শুনা ব্যক্তি নহয়, ক'ৰবাত আপোনালোকৰ প্ৰশ্নৰ যদি উত্তৰ দিব পৰা নাই, হয়তো চাগে ক'ৰবাত থাকি গৈছে যদি ক্ষমা কৰিব। তো তাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে যে আহিলে, মই অকণমান লাইভ অহাৰ কাৰণে চেষ্টা কৰিম সদায় আহিবলৈ। কাৰণ দিনটো ফিল্ডত থাকোঁ, কেতিয়াবা 7টা বাজে ঘৰ পাওঁতে, কেতিয়াবা 8টা বাজে, কেতিয়াবা 7:30 বাজে, কেতিয়াবা 8:30 বাজে। আৰু আহি ভাগৰে জোগৰে ভিডিঅ' বনাবলৈ বা লাইভত আহিবলৈ মন নাযায়। ঘৰৰ কিছুমান কাম থাকে আৰু কাম নাথাকিলেও ভাগৰ লাগে। দিনটো ধৰক ইমান বেছি কামো নহয়, মাত্ৰ কথা পাতিব লাগে। কিন্তু কথা পাতি থাকোঁতেও, স্কুটি চলাই যাওঁতো ক'ৰবাত নহয় ক'ৰবাত অকণমান ভাগৰ লাগে। আৰু বহুত বেছি ভাগৰ নালাগে, কিন্তু তথাপিও অকণমান জিৰণি বিচাৰোঁ। সেইটো কাৰণে আহি অকণমান জিৰণি লওঁ। তাৰ কাৰণে ক'ৰবাত থাকি যায়। কিন্তু আজিৰ পৰা চেষ্টা কৰিম যাতে অকণকৈ আহিবলৈ। আৰু আপোনালোকে পাৰে যদি অকণমান আহি সহায় সাৰথি কৰিব। আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আজি ইমানতে সামৰণি মাৰিলোঁ। জয় RCM, জয় কিশোৰ।